কেনে ভকত আমি যি মুখে ৰাম কৃষ্ণ নাম সাধনা কৰি আছো সেই মুখেৰে যদি অশ্ৰাব্য অশালীন ভাৱ ভাষা শব্দ বাক্য ক'ব পাৰি আমি কি ভকত হৈছো তাৰ মানে বাক্য সদাচাৰ ৰক্ষা কৰিব পৰা না যিয়ে মনৰ সদাচাৰ ৰক্ষা কৰিব নোৱাৰে যিয়ে বাক্যৰ সদাচাৰ ৰক্ষা কৰিব নোৱাৰে যে দেহৰ সদাচাৰ ৰক্ষা কৰিব নোৱাৰে তেওঁ ভকতি ৰক্ষা কৰিব নোৱাৰে 4 নম্বৰ অৰ্থ শৌচ অৰ্থৰ সদাচাৰ অৰ্থৰ সদাচাৰ থাকিলেহে আমাৰ নতুন প্ৰজন্ম ভাল ভকত যাৰ অৰ্থৰ সদাচাৰ নাই নীতিত থাকি ধন ঘটা নাই অনীতিত অবৈধভাৱে ধন ঘটা হৈছে পাপ কৰ্ম কৰি ধন ঘটা হৈছে সেই ধন পৰিয়ালে যেতিয়া খায় পাপান্ন খোৱা পাপান্ন খাদ্যৰ দ্বাৰা যি ৰস বাকিবোৰ খাদ্য মল বা বিষ্ঠা হৈ ওলাই গ'ল আমি কেনেকৈ বাচি থাকিলোঁ খাদ্যৰ পৰা 7টা স্তৰ অতিক্ৰম কৰে ৰস ৰক্ত মেদ মাংস মেদ অস্থি মজ্জা শুক্ৰ জীৱনী শক্তিলৈকে খাদ্যৰ পৰা আৰম্ভ হৈছে সেই খাদ্য আকৌ যদি শুদ্ধভাৱে গ্ৰহণ কৰা হৈছে তেতিয়াহে আমাৰ নতুন প্ৰজন্ম শুদ্ধ হ'ব অশুদ্ধ খাদ্য পাপান্ন যদি আমি খাওঁ তেনেহ'লে আমাৰ প্ৰজন্ম কেতিয়াও ভাল নহ'ব তাৰ প্ৰমাণ মহাভাৰতত দাঙি ধৰিছে পিতামহ ভীষ্মই দ্ৰৌপদীৰ লজ্জাসাগৰত দ্ৰৌপদীক যেতিয়া পেলাইছিল দুৰ্যোধনৰ নিৰ্দেশত দুষ্টমতী দুশাসনে দ্ৰৌপদীক চুলিত ধৰি চুচুৰাই ৰাজসভাৰ মাজলৈ লৈ আহিছিল দ্ৰৌপদীয়ে কান্দিছে প্ৰাৰ্থনাৰে প্ৰাৰ্থনা ভক্তজনৰ প্ৰাৰ্থনা ভক্তজনৰ অনুনয় বিনুনয় দুৰ্জনে কেতিয়াও বুজি নাপায় অসুৰে বুজি নাপায় ভক্তজনৰ প্ৰাৰ্থনা অসুৰে কেতিয়াও বুজি নাপায় দুৰ্যোধনে দুশাসনে বুজি নাপালে পিতামহ ভীষ্ম সৰ্বজ্ঞানী সৰ্বজ্ঞাতা পিতামহ ভীষ্মই জানে কিন্তু প্ৰকাশ কৰিব নোৱাৰে সেই কথাখিনি কেতিয়া প্ৰকাশ কৰিলে যেতিয়া পিতামহ ভীষ্ম হৰসজ্জাত ৰণাংগনৰ মাজত পতিত হ'ল পঞ্চ পাণ্ডৱক দ্ৰৌপদী সমন্বিতে দূত পঠিয়াই মাতি পঠালে হিত উপদেশ দিলে ৰজা এনেকুৱা হ'ব লাগে প্ৰজা তেনেকুৱা হ'ব লাগে ৰজাই প্ৰজাক এনেকুৱাকৈ শাসন কৰিব লাগে ইত্যাদি ইত্যাদি প্ৰবচন বাক্য ক'লে প্ৰবোধ বাক্য ক'লে দ্ৰৌপদী যোৱা নাই বাৰে বাৰে দূত পঠাইছে পেচ অভিমান বোলে যি পিতামহে মোক লজ্জাসাগৰত দুশাসনে পেলাওঁতেও মাত মতা নাই সেই পিতামহৰ মুখ মই দৰ্শন নকৰোঁ পিতামহৰ অনুৰোধ শেষত দুটে গৈ অনুনয় বিনয় কৰি কোৱাত দ্ৰৌপদী আহিল আৰু পাঁচমুখ দি থিয় হৈ আছে পিতামহক চোৱা নাই তেতিয়া পিতামহে কৈছে বোলে মা দ্ৰৌপদী আই তোমাৰ ঠাইত যদি মই হলোহেঁতেন ময়ো সেইটোকেই বুজিলোহেঁতেন সেই জ্ঞানটোৱেই মোৰ পালোহেঁতেন বোলে শুনা আই মই আজি কিয় ইমান জ্ঞানৰ কথা ক'ব পাৰিছোঁ জানা দ্ৰৌপদীয়ে ক'লে তুমি মোক সেই মুহূৰ্তত কুৰু পাণ্ডৱৰ ৰাজসভাত কিয় মাত মতা নাই আজি যে ইমান সুন্দৰ উপদেশ দিব পাৰিছা পিতামহে ক'লে মাও দ্ৰৌপদী দেখিছানে শৰৰ দ্বাৰেৰে
মোৰ দুৰ্যোধনৰ পাপান্ন ভোগ কৰা তেজবিলাক ওলাই গুচি গৈ আছে হৰৰ দ্বাৰেৰে দুৰ্যোধনে পাপেৰে আৰ্জিত ধন দুৰ্যোধনৰ পাপান্ন খাই মোৰ গোটেই শৰীৰ ৰক্ত মাংস মেদ অস্থি মজ্জা শুক্ৰলৈকে ভেদ কৰি আছিল কিহে বেয়া শক্তি অপশক্তি মই জানো এইটো বেয়া কৰ্ম কিন্তু মাত মাতিব নোৱাৰো বাধা দিয়ে অপশক্তিয়ে কি কৰে বাধা দি ৰাখে দ্ৰৌপদীয়ে ক'লে তেনেহলে আজি পিতামহ কিয় মাতিছা কিয় তুমি দেখা নাই মোৰ বেয়া তেজবিলাক দুৰ্যোধনৰ পাপান্ন পাপেৰে আৰ্জিত ধন খাওঁতে সেই তেজবিলাক ওলাই গ'ল মানে জন্মসূত্ৰে যি পৰম ব্ৰহ্মৰ পৰা এটোপাল শুদ্ধ সত্য তেজ লৈ মই জন্ম গ্ৰহণ কৰিছিলো সেই শুদ্ধ সত্য সেই ব্ৰহ্ম তেজৰ বলত মই তোমালোকক হিত উপদেশ দিব পাৰিছো মাও দ্ৰৌপদী তুমি নাকান্দিবা তুমি ভুল নুবুজিবা তেতিয়া দ্ৰৌপদীয়ে পিতামহৰ চৰণত পৰি কান্দিব ধৰিলে বোলে পিতামহ মই অবলা নাৰী মই এগৰাকী মাতৃ তুমি মোক ক্ষমা কৰি দিয়া মই ইমানবোৰ তত্ত্ব কথা বুজিব নোৱাৰো তেতিয়াহে দ্ৰৌপদীয়ে বুজি পালে গতিকে হৰণ ভজন লোৱাৰ পিছত যে আমাৰ ভকতসকলে অন্নমুঠি বিচাৰ কৰি খায় তত্ত্বটো সেইটো যিকোনো অন্ন গ্ৰহণ নকৰে আৰু নিজেও শুদ্ধ পথত থাকি ধন উপাৰ্জন কৰিব লাগিব সেইটো হ'ল অৰ্থ শৌচ অৰ্থৰ সদাচাৰ তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ শ্ৰীবৃদ্ধি হ'ব আমাৰ ল'ৰা ছোৱালীৰ মেধাস্মৃতি বাঢ়িব আমাৰ ল'ৰা ছোৱালীৰ আয়ুস বাঢ়িব নিৰোগী হ'ব সুন্দৰ হ'ব ভাল ভকত হ'ব সুনাগৰিক হ'ব সত্য শৌচ ধৰ্মৰ চাৰি খুঁটিৰ শৌচৰ আকৌ শৌচক চাৰি প্ৰকাৰে ভাগ কৰিছে আমি কোৱা হ'ল ক্ষমা ধৰ্মৰ চাৰি খুঁটিৰ ৩ নম্বৰ ক্ষমা খুঁটি আমি আমাক কোনে কি ভাবে ভাবক আমি কাকো শত্ৰু জ্ঞান কৰিব নালাগে যদি আমি ভাল ভকত হ'ব বিচাৰো আমি তেনেহলে আনক ক্ষমা কৰি দিব লাগে দয়া আমি দৰিদ্ৰক দয়া কৰিব লাগে ভিক্ষুকজনক দয়া কৰিব লাগে ময়ে খাওঁ মোৰে পেটটো ভৰক ময়ে মাছে মঙহে ডকচি খাওঁ নিকটৱৰ্তী পৰিয়ালটো লঘোণে থাকক এই ভাৱনা হ'ব নাপায় আমি দৰিদ্ৰজনক ভিক্ষুকজনক আমাৰ সাধ্যৰ ভিতৰৰ পৰা এমুঠি দি দিব লাগে দয়াগুণ সত্য শৌচ ক্ষমা দয়া এই গুণৰ অধিকাৰী হ'ব লাগে তেতিয়াহে আমি এজন ভাল ভকত বৰেণ্য ভকত হ'ব পাৰিম সমাদৃত পূজ্যপাদ ভকত হ'ব পাৰিম অকল নিজৰ সমাজখনেই নহয় গোটেই লোকালোকে সেৱা কৰা বামুণীয়া ভকতীয়া নাই গোটেই মানুহে প্ৰণাম জনোৱা এজন ভকত হ'ব পৰা যাব পক্ষপাত য'ত নাথাকিব ভক্তি গুণৰ ওপৰত প্ৰতিষ্ঠিত ভকতি দেখা চাৰৰ ওপৰত প্ৰতিষ্ঠিত নহয় আমাক গুৰুজনাই গুণী হ'বৰ কাৰণে গুণ আয়ত্ত কৰিবৰ কাৰণে ভকতি পালন গ্ৰহণ পালন কৰিবৰ কাৰণে আহ্বান জনাইছে গুৰুজনাৰ হৃদয়ৰ আকুল আহ্বান তেতিয়া আমাৰ আসুৰিক প্ৰবৃত্তি বিনাশ হ'ব আৰু দৈবী গুণসমূহ প্ৰকাশ হ'ব সাত্বিক গুণ প্ৰকাশ হ'ব আৰু আমি তেতিয়া ভক্তিৰ পাত্ৰলৈ ৰূপান্তৰ হ'ব পাৰিম পাখণ্ড ভাৱনা দূৰ হৈ যাব মহাপুৰুষে লিখিছে হে সাধু সংগ অনুসৰা
শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ পাখণ্ড আচাৰ মানে বেয়া গুণ আমাৰ লগত যিমান বেয়া গুণ আছে কেতিয়া আঁতৰি যাব যেতিয়া আমি সাধু সংগৰ আশ্ৰয় গ্ৰহণ কৰিম কেতিয়া আঁতৰি যাব বেয়া গুণ যেতিয়া আমি সাধু সংগত আহি শ্ৰৱণ কীৰ্তন ভক্তি হৃদয়ৰে সতে প্ৰাণেৰে সতে গ্ৰহণ পালন কৰিব পাৰিম তেতিয়া আমাৰ পাখণ্ড বেয়া ভাৱনাবিলাক দূৰ হৈ যাব শুভ বুদ্ধি শুভ জ্ঞান শুভ চিন্তন উদয় হ'ব আমি সদায় পৰোপকাৰী ভাৱনাত থাকিব লাগে পৰোপকাৰ ভকতিৰ মহান গুণ যদি কাকো উপকাৰেই কৰিব নোৱাৰো তেতিয়াহ'লে ভাল ভকত কেতিয়াও হ'ব নোৱাৰিম এই কথাটো ক'ত কৈছে জানে বিপ্ৰ পত্নী প্ৰসাদ নামৰ দশমৰ এটা অধ্যায়ত কৈছে কৃষ্ণ গোসাঁই যেতিয়া বৃন্দাবনলৈ শিশুকালতে গৰু চৰাবলৈ গ'ল মুৰলীমোহন বংশীত ধ্বনি তেওঁ সুৰ এৰি দিলে সেই মুৰলীমোহন বংশীত ধ্বনিত আকৰ্ষিত হৈ গোটেই ব্ৰজধামৰ শিশুবিলাক দৌৰি ঢাপলি গোবৎস সমন্বিতে গোসাঁইৰ সতে বৃন্দাবনলৈ গ'ল বৃন্দাবনত গৈ যমুনাত বালিত তেওঁলোকে যমুনাত পানী খুৱালে আৰু বৃন্দাবনত গৰু এৰি দি এডাল গছৰ ছাঁত জিৰাই গছবিলাকৰ গুণ বৰ্ণনা কৰিছিল হে মোৰ সখীসকল দেখিছা হে ইটো বৃন্দাবনে আছে যত তৰু গণ দেখা কেন মহা সাধুৰ লক্ষণ দশমত কৈছে গুৰুজনাই ইটো বৃন্দাবনে আছে যত তৰুগণ এই গছবিলাক দেখিছানে সখীসকল প্ৰত্যেকজোপা গছে এজন মহাসাধুৰ লক্ষণ প্ৰকাশ কৰি আছে মহাভকত হৈ আছে কেনেকে কাৰোবাক পাত লাগে কাৰোবাক ফুল লাগে কাৰোবাক ডাল লাগে কাৰোবাক গছৰ শিপা লাগে কাৰোবাক বাকলি লাগে গছে বিনিময় লোৱা নাই বিনিময় লোৱা নাই দি দিছে কিয় দিছে পৰোপকাৰ তেওঁলোকে অনবৰতে গছে মানুহক কি কৰি আছে পৰোপকাৰ কৰি আছে ৰ'দ বৃষ্টি এইবোৰ কি কৰিছে নিজৰ মূৰৰ ওপৰত লৈ গছডালে সহি আছে ৰ'দ বৃষ্টি বা সহি আছে আৰু আমি সুখে বঞ্চু গয়া ইহাৰ ছায়াত আমি গছডালে নিজে ৰ'দৰ তাপত পুৰি মৰিছে ৰ'দ বতাহ বৰষুণ মূৰৰ ওপৰত লৈ আছে আৰু আমি সুখেৰে গৈ গছডালৰ ছাঁত বহি আছো কিমান পৰোপকাৰী এইটো দশমৰ অধ্যায়ত কৈছে গতিকে ভকতসকল সদায় পৰোপকাৰী হ'ব লাগিব সাধ্যৰ ভিতৰত পৰোপকাৰ আমাৰ যিমান সাধ্য তাৰ ভিতৰত আমি পৰোপকাৰী হ'ব লাগিব তেতিয়াহে ভকত হ'ব পাৰিম প্ৰভুসকল পৰোপকাৰ মনোভাৱ যদি আমাৰ নাই বা নাথাকে আমি কেতিয়াও ভকত হ'ব নোৱাৰিম আপোনালোকে দধিচি মুনিৰ কথা জানে বিদ্ৰাসুৰক বধ কৰিবৰ কাৰণে এজন ঋষিৰ পৰা তেওঁৰ হাড়ি বিচাৰিছিল হাড়
গোটেই ঋষি সমাজৰ পৰা কোনেও যিটো কাম কৰিব নোৱাৰিলে দধিচি মুনিয়ে সেই কামটো কৰিছিল তেওঁ দেৱতাসকলৰ উপকাৰৰ অৰ্থে নিজক তেওঁ দান দিছিল তেওঁ নশ্বৰ দেহ প্ৰাণ বায়ু নিৰোধ কৰি তেওঁৰ হাড় দেৱতাসকলক দান দিছিল দধিচি মুনিৰ হাড়েৰে নিৰ্মিত বৰ্জৰ দ্বাৰাহে অসুৰ বা দৈত্যক বধ কৰিছিল পৰোপকাৰ মহা ভকতসকল সদায় পৰোপকাৰ হয় আমি ইমান ডাঙৰ পৰোপকাৰী হ'ব নালাগে বা হ'বও নোৱাৰো অন্তত যাতে নামঘৰত প্ৰসাদৰ টোপোলাটোক লৈ যুদ্ধও নকৰো কৃষ্ণ ইমান ডাঙৰ ভকত আমি হ'ব নোৱাৰো প্ৰভুসকল আপোনালোকৰ মই হাত বৰবৰীৰ কথা কোৱা নাই দেই মেৰমুখৰ কথা কোৱা নাই আমাৰ ফালে যে মাহ প্ৰসাদৰ টোপোলাটোক লৈও যুদ্ধ লাগে মই পালো তেওঁ নাপালে লগৰজনে দুটা টোপোলা পালে মই এটা টোপোলাহে পালো লগৰজনৰ টোপোলাত অমৃত সাগৰ পৰি গ'ল মালভোগ কল পৰি গ'ল মোৰ টোপোলাটোত চেনি কলহে পৰিলে এনে ভাৱনা চুই যায় চুৱাই নহয় শেষত দেউৰীয়াক অলপ ৰুক্ষভাৱে কোৱাও যায় কেনেকে বিতাহে আপোনালোকে প্ৰসাদ নামঘৰীয়া বা দেউৰীয়াই টান কথাও শুনিব লগা হয় এই অধমৰ দৰে ভকতবিলাকৰ পৰা আপোনালোকৰ পৰা নহয় দেই কৃষ্ণ গতিকে কোনোবাই যদি আমি প্ৰসাদৰ টোপোলাটো নাপাওঁ তাত কোনো আপত্তি কৰিব নালাগে আচল প্ৰসাদ হ'ল প্ৰভুৰ কৃপা গাজি মুগু আপুনি কেইদিন ৰাখিব ফ্ৰিজত আজিৰ প্ৰসাদ ৰাতিলে খাব নোৱাৰিব আপুনি খুব বেছি বাহাদুৰি মাৰিব মই ফ্ৰিজত থম ফ্ৰিজত থলে কাইলেও খাব নোৱাৰিব তেনেহলে কি প্ৰসাদৰ কথা ইয়াত ইমান বাৰম্বাৰ কৈ আছে মাধৱদেৱে কান্দি কান্দি ঘোষা ডাকিছে আমি মাধৱদেৱক মাজে মাজে স্মৰণ কৰি যাব লাগিব তেওঁৰ পদ ঘোষা কাৰণ নাৰায়ণপুৰ মহাপুৰুষৰ জন্মভূমি মহাপুৰুষৰ লীলাভূমি মহাপুৰুষ মাধৱদেৱে ঘোষা ডাকিছে ও ভকতি প্ৰসাদ মাগুৱে বিন্দু কি প্ৰসাদ মাগিছে মা মগুৰ শব্দটো নাই ভাগৱতত কতো ভকতি প্ৰসাদ মাগু এক বিন্দু কৃপা প্ৰসাদ শব্দৰ অৰ্থ কৃপা প্ৰভুৰ কৃপাৰ পাত্ৰ যদি আমি হ'ব পাৰো আপোনাক আৰু কি লাগিছে মা মগুৰ টোপোলা টনাটনি কৰিলো কিন্তু প্ৰভুৰ প্ৰসাদ যদি নাপালো কৃপা যদি নাপালো তাতে লুকাই আছে কথাবোৰ আমাক সকলোকে লাগিব এই প্ৰসাদো মহামূল্যৱান কিন্তু সেই ভকতি প্ৰসাদো আমি যাতে প্ৰভুৰ চৰণৰ কৃপা ধন্য হ'ব পৰা যায় আমি ঐকান্তিক ভাৱনাত প্ৰভুৰ কৰ্মখিনি কৰি যাব লাগিব প্ৰাণেৰে সতে আত্মাৰে সতে আমি ভকতি হৃদয়ত ধাৰণ কৰিব লাগিব মৌখিকভাৱে নহয় কাৰোবাক জনাবৰ কাৰণে নহয় আগে আমি নিজে বুজি পাব লাগিব নিজে পালন কৰিব লাগিব আইসকলে বেয়া পাইছে নেকি বাৰু এনেকে থাকিবলৈ মাজত যুদ্ধখন হৈ আছে যিখন যুদ্ধ আমাৰ দেহত মনত প্ৰাণত হৃদয়ত ইন্দ্ৰিয় বৰ্গৰ মাজত সদায় চলি থাকে ধৰ্ম অধৰ্ম দেৱতা দৈত্যৰ যুদ্ধখন য'ত সদায় চলি থাকে কৃষ্ণ কৃষ্ণ আমি আকৌ পদলৈ আগবাঢ়িছো ওৰা ও নমো নমো দামোদৰ
জগতৰ বিঘ্নিহৰ ভকত অভয় দাতা দেৱ ৰাম ভাগৱত পদছবি ৰচিলা শংকৰে কবি ও ৰাম কৃষ্ণৰ চৰণে কৰি ৰাম হুয়াৱাতি নিখৱদ অমৃত মন্থন পদ ৰাম শুনা শুনিও ক সাৱধান ৰাম পলাওক পাতক ছয় গুচুক যমৰ ভয় ৰাম ডাকি হবে বোলা হৰি হৰি ৰাম 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 ৰাম